কৃষ্ণ বিষ্ণুৰ আদেশত বজ্ৰ নিৰ্মাণ পথ। এই ৰাম মাধৱ বদতি সাধু সাধু দেৱ গণ পৰম কীৰ্তন শুনি তুষ্ট ভৈল মন। এই মতে কীৰ্তনে মোৰ ভকতি ভকতিখে মোক মহাতি প্ৰীতি কৰাৱে। মই তুষ্ট ভৈলে কি দুৰ্লভ আছে আৰ, যেহি মনে বাঞ্ছা কৰে সেই হবে তাৰ। একান্ত ভকতে তভু কিছু নবাঞ্ছয়, গায়া মোৰ নাম গুণ মুখে চিন্তয়। কামুক পুৰুষে আৰ অৰ্থক নাজানে, বিষয়কে মাত্ৰ সুখ বুলি মনে মনে। যাক পূজে সিও তেবে হুৱে তাৰ থান, নুখুজিলে সেই বিষয়ক দেই দান। হে ৰাম যিটো জানে জানে মোৰ ভকতিৰ সুখ, সিটো অজ্ঞানিক নেদেখাৱে কৰ্ম দুখ। যেন মহাবৈদ্য ব্যাধি পাৰে খন্দাই বাক, খুজিলেও অপথ্য নেদয় ৰোগীয়াক। নজানিখে মুত খোজে বিষয়ৰ ভোগ, মই কৃপালুৱে তাক দিবে নুসুযোগ। নিৰন্তকে দেও দেখি কাকুতি প্ৰাণতি, মুকুতিটো কৰি সুখ জানিবা ভকতি। দেও হেন উপায় নিহুৰ পাতি, বিতকব দিবে নাহি কাহাৰো শকতি। দধি চিৰি ক্ষীৰ পাশে যায়ো এটি ক্ষণ, তাহান শৰীৰ গয়া মাগা দেৱগণ। পৰম বৈষ্ণৱ ঋষি মুহূৰ্ত ভকত, উত্তম অমৰ বিদ্যা জানন্ত মহন্ত। মহাসত্যবন্ত দাতা বন্ত তপোধন, তাহান চৰিত শুনা কহোঁ দেৱগণ। একদিনা অচিনি কুমাৰ দুই মুনি, দধি চিৰ আশ্ৰমক গলা এহি শুনি। নমস্কাৰ কৰি দুয়ো বুলিলা বচন, আমাক অমৰ বিদ্যা দিও তপোধন। হেন শুনি মহামুনি বুলিলা বচন, কৃষ্ণৰ কৰ্মত মই আছো এটি ক্ষণ। গৃহক যায়ুক চলি তোৰা এটি ক্ষণ, পাছে থিৰ চিত্তে মই কহিবো ভুৱন। এই কথা ইন্দে গয়া শুনিলা তেখন, দধি চিক সম্বোধিয়া বুলিলা বচন। অচিনি কুমাৰ দুই সূৰ্যৰ তনয়, তাখম্বক ইটো বিদ্যা নেদিবা নিশ্চয়। তবু যদি দিয়া নিয়া মোৰ হক, নিশ্চয় বুলিলো তেবে কাটিবো তোমাক। এই বুলি ইন্দ্ৰ চলি গলা নিজ ঠাই, অচিনি কুমাৰ দুই আখিয়া দুনাই। ইন্দ্ৰে বুলি বাৰ কথা কহিলন্ত মুনি, অচিনি কুমাৰে পাছে মাতিলন্ত শুনি। আমাত কহিলে ইন্দ্ৰে কাটিবে তোমাক, নকহিলে নষ্ট হুৱে তজু সত্যবাক।
এবে না বোলা প্ৰভু শুনিও পায় যেন মতে সত্য ৰহে প্ৰাণ ৰক্ষা যায় আমি দুয়ো তোমাক মস্তক কাটি নেও অচৰ মস্তক আনি জোৰা দিয়া থওঁ সেই মুখে বিদ্যা তুমি কহিওৱা মাত ইন্দে আশী কৰন্তোক ইহাকে নিপাত পাছে সেই তোমাৰ মস্তক আনি আমি পূৰ্বতে জোৰা দিবু জীৱা তুমি স্বামী এই নিজ বিদ্যা শোক দক্ষিণা আমাৰ কৰা হেন কৰ্ম ইচ্ছা থাকয় তোমাৰ এই ওক বুলি ৰিখি ৰংগে দেখিলা হিৰ চেদি লৈ আছি নিৰ জোৰা দিলা এতেকে তানস হিৰ নাম ভৈল অচিনিকি মাৰ দ্বৈত মহাবিদ্যা কৈত কৈল ইন্দে জানি গয়া হাঁহি হিৰ কছে দিল নিজ হিৰ গোট পাছে আনি জোৰা দিল অচিনি কুমাৰ দুই বৈদ্য দেৱতাৰ জোৰাই লন্ত হিৰ ভৈল পূৰ্বৰ আকাৰ বিদ্যাৰ প্ৰভাৱে দুই ভৈলন্ত মৰ গুৰুক প্ৰণামে পাছে চলি গলা ঘৰ হেনয়ত দিছি দেখি কীৰ্তিক কৰিল নিজ হিৰ চেদন তেও সত্যক নেৰিল বিশ্বৰূপ তাহান তেখে পাইলা অনুপম অভেদ কবজ যাৰ নাৰায়ণ নাম বিদ্যা পাই জাতো মোৰা এৰিলা ভকতি ইন্দে বধিলে কপাছে গলা অধুগতি হেন দধি চিৰ পাখে যায়ো সুৰপতি অচিনি কুমাৰ জান্ত তোমাৰ সংগতি লাজ এৰি দেৱে হমে মাগা জীৱ দান জীৱন্ত শৰীৰত তীক্ষণে তেজী প্ৰাণ বৈষ্ণৱে দেহক লাগি নকৰয় কষ্ট অনিত্য শৰীৰ একে তিলে হুৱে নষ্ট মোৰ ভকতৰ নাহি শৰীৰত ৰতি পৰ উপকাৰ সাধে মোৰ ভকতি এতেকে দিবন্ত দেহা নাহিকে সংশয় হিৰে তুলি তাহাক আনিবা হৰিহয় মূৰতে যে অস্তিশয় কৰিয়ে কথা ন বিশ্বকৰ্মে বজাতাৰ কৰিব নিমান সেই বজে ইন্দে বিতা সুৰছে দিবন্ত সকলো দৈত্যক পয়াখে জিনিবন্ত বিত্তবদ ভৈলে হৈবে সবাৰে কল্যাণ বাহিবেক অস্ত হস্ত তেজ বল পান মহিষৰত যাৰ অচল ভকতি কি কৰিবে পাৰে তাক সকলে দুৰ্গতি ব্ৰহ্মবাত বদতি শুনিও বিষ্ণু ৰায় ৰাত দেৱক এতেক বাক্য বুলি জগন্নাথ কেহু নমানিলা তৈতে ভৈলন্ত ধান পৰম কল্যাণ যিটো ভকতৰ প্ৰাণ কৃষ্ণৰ চৰণ পাছে নমি দেৱ ঘনে নদী চিৰ চমক গলা তীক্ষণে নমস্কাৰ কৰি মাগিলন্ত দেহা দান শুনি মহামুনি পাছে দিলা সমিধান দধি শিৱ দধি উবা শুনা দেৱ গণ হৰিৰক মাগা কেনে নুবুজি কাৰণ প্ৰাণীৰ শৰীৰ ত্যাগ সমনুহি দুখ শৰীৰত হন্তে খেল ভয় হবে সুখ
হে ৰাম সংসাৰত যত জীৱ জন্তু চৰাচৰ শৰীৰত পৰে কাৰো নাহি প্ৰিয়তৰ আচুক দেৱতা যদি খুজন্ত মাধৱে তেবে কি দেহাক দিবে কাৰ মনে লৱে যদি চিৰ এই বাক্য শুনি দেৱ গণে মাটি বাক লৈলা পাছে মধুৰ বচনে দেৱগণ বদতি শুনিও মুনি বৰ কিবা দুষ্টৰ্য আছে বৈষ্ণৱ জনৰ হে ৰাম বিশেষত তুমি সৰ্বভূতধিকাৰী তোমাৰ মহিমা কেহু কহিতে নপাৰি তোমাৰ সমান বিষ্ণু ভক্ত যিটো হয় তাহান চৰিত মহাজনেও গায় আপোনাৰ প্ৰাণ দিবে ইটো কোন চিত্ত সকল প্ৰকাৰে কৰে প্ৰাণীক পবিত্ৰ তুমি যি কহিলা হিও স্বৰূপ নিশ্চয় পৰৰ দুখক পৰজনে নজানয় হে ৰাম আপোনাৰ কাৰ্য যেন মতে হৃদয় পৰক মাৰিয়া মাত তাকে খে কৰয় যেবে খে বুজয় প্ৰাণ ত্যাগ বৰতান তেবে কেন মতে নষ্ট কৰে পৰ প্ৰাণ এতে কে অজান হিতু পৰক মাৰয় সিটো দুষ্ট যিটো পৰ দেহা কমাগয় তাকে বুলি মহন্ত প্ৰাণকো পাৰে দিতে যিটো দিবে নেদো নুবুলয় কদাচিতে হে ৰাম দেৱৰ বচন শুনি তুষ্ট ভৈলা ঋষি প্ৰসন্ন বদনে আতি মাতিলা হৰিষি ধন্য দেৱগণ ধন্য বুলিলা বচন এই ধৰ্ম শুনিবাক পুছিলো কাৰণ দিবু শৰীৰক হবে এৰিও সংশয় অনিত শৰীৰ এইটো শাশ্বত নহয় মই যেবে নেদো দেহে তেজিবে মোক হেৰান্ত এৰি লাভ নাহি কিছু লোহুক হেনয় অনিত্য তনু পায়া যিটো নৰে গোবিন্দৰ চৰণত ভকতি নকৰে প্ৰাণীহিত চিন্তি সদ কীৰ্তিক নথৱে বিষটো অধম সিটো সৰ্বনাশ হৱে এইহে পৰম ধৰ্ম কৃষ্ণ সাধয় মহাজনে উপাসে অল্পৰো নাহি ক্ষয় প্ৰাণী অন্তপে যাৰ মনে মিলে সুখ লোকৰ হৰিষ দেখি পাৱে যিটো সুখ কাক চিগালৰ ভক্ষ হবাৰ হৰিৰ ধন জন ভাজ্য পুত্ৰ সকলে অধীৰ হেনয় প্ৰাণীক নকৰয় উপকাৰ এইকে পৰম কষ্ট কি কৰিব আৰ হুকমনি বুলন্ত শুনিও পৰীক্ষিত এই বুলি দধেচি নিশ্চয় কৰি চিত পৰমাত্মা মাধৱ তথাপি আপোনাক ততিক্ষণে অপয়াসে তেজিলা দেহাক পৰম বিস্ময়ে চাই আছে দেৱগণ হৰি হৰি ধ্বনি কৰি লন্ত ঘনে ঘন পৰমানন্দে মাধৱক মনে ধৰি দিব ৰথে চৰি গৈলা বৈকুণ্ঠ নগৰী ঋষিৰ হৰিৰ ইন্দে হিৰে তুলি লৈলা বিশ্বকৰ্মা আনি পাছে আদেশ কৰিলা বিশ্বকৰ্মা অস্তিশয় কৰিয়ে কথান বিষ্ণু তেজ দিয়া বজ্ৰ কৰিলানি মানয়ে ৰাম
হৰি ৰাম 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 এ ৰাম ঋষিৰ হৰিৰ ইন্দে হিৰে তুলি লয়লা বিশ্বকৰ্মা আনে পাছে আদেশ কৰিলা বিশ্বকৰ্মা অশেষয় কৰিয়ে কথান বিষ্ণু তেজ দিয়া বজ্ৰ কৰিলানি মানয়ে হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎ গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।